নমস্কাৰ বন্ধুসকল, মই এতিয়া আছোঁ চৈবাৰীৰ চাহ বাগিচাত। এইখন এখন ডাঙৰ চাহ বাগিচা হয়। চাহ খেতি আপোনালোকে জানে যে চাহ খেতি ভাৰতৰ ভিতৰত প্ৰথম স্থান অসমৰ। অসম চাহ খেতিৰ কাৰণে বিখ্যাত। আজি এই চাহ খেতি কৰি অসমৰ ৰাইজৰ বহুত উপকাৰ হৈছে। চাহ খেতিৰ পৰা আমি বহুত পৰিমাণে বহুত পৰিমাণে টকা সংগ্ৰহ কৰিব পাৰিছোঁ। চাহ খেতি আমাৰ যিবিলাক অসমৰ সম্পদ আছে, সম্পদবিলাকৰ ভিতৰত এতিয়া চাহ খেতিটোৱেই অন্যতম। ইয়াতে চাব পাৰে, এইটো আমাৰ চৈবাৰী চাহ বাগিচা হয়। ইয়াতে শ্ৰমিকসকল আমাৰ কাম কৰি আছে, বাগিচা শ্ৰমিকসকল। এইখন এখন ডাঙৰ চাহ বাগিচা। ইয়াৰ চাৰিওপাশে যিমান দূৰ আমাৰ চকু যায় সিমান দূৰলৈকে চাহ বাগিচা। এই ঠাইখিনি খুব ভাল লাগে, সেউজীয়া। কাৰণ আমিতো জানো যে চাহ অসমৰ প্ৰধান আমাৰ যিটো আৰ্নিং চ'ৰ্চ, এইটো চাহ। এই চাহ আৰ্নিং চ'ৰ্চটোৰ জৰিয়তে আমাৰ অসমৰ ৰাইজৰ বহুত উপকাৰ হৈছে। আৰু চাহ আমাৰ স্বাস্থ্যৰ কাৰণেও খুব ভাল। আমি ৰাতিপুৱা একাপ লাল চাহ, ৰঙা চাহ যদি একাপ খাওঁ, আমাৰ মনটো সতেজ হয়। চাহ আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল। কিন্তু চাহ আমি সদায় এটা বস্তু চিন্তা কৰিব লাগে যে গাখীৰ চাহ নাখাই আমি ৰঙা চাহ, যিটো লাল চাহ, সেইটোকে বেছিকৈ খাব লাগে। সেইটো খালে মনটো ফূৰ্তি হয়। গতিকে গাইজ, আমি আজি ইয়াত আহিছোঁ আপোনালোকৰ কাৰণে যে চাহ বাগিচাত যে শ্ৰমিকসকল কাম কৰি আছে, চাওক, এয়া বহুত ডাঙৰ। এইটো চৈবাৰী চাহ বাগিচা হয়। যদি মোৰ এই ভিডিঅ'টো আপোনালোকক ভাল লাগে, দয়া কৰি বেছি কৰি শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।